এবাৰ লণ্ডনত প্ৰতিযোগিতা হ'ল যে কোনে চাৰ্লি চেপলিনৰ নিচিনাকৈ অভিনয় কৰিব। চাৰ্লি চেপলিনৰ অভিনয়ৰ নিজস্ব এটা শৈলী আছে, তোমালোকে জানা। মূৰত হেট এটা থাকে, লাখুটি এডাল থাকে, হাতত লাঠি এডাল লয়, ইয়াতে অকণমান মুজ থাকে, তেনেকুৱা ধৰণৰ এটা নিজস্ব শৈলী আছে। বগা সাধাৰণতে মাইম কৰাৰ নিচিনাকৈ এক্টিংখিনি কৰে, মুখেদি কথা নকয়। চাৰ্লি চেপলিনৰ এক্টিঙৰ শৈলী। 12,000 মান প্ৰতিযোগী আহিল সমগ্ৰ বিশ্বৰ পৰা সেই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। সেই প্ৰতিযোগিতাত যে কোনে চাৰ্লি চেপলিনৰ নিচিনা অভিনয় কৰিব, মানে বুজি পাইছা নহয়, যে কোনে চাৰ্লি চেপলিনৰ নিচিনা অভিনয় কৰিব। প্ৰতিযোগিতাৰ বিষয় আছিল কোনে চাৰ্লি চেপলিনৰ নিচিনা হুবহু অভিনয় কৰিব। 12,000 প্ৰতিযোগী আছিল, প্ৰায় 9-10 দিন মানে এই প্ৰতিযোগিতা চলিল। 12,000 প্ৰতিযোগীয়ে নিজৰ নিজৰ আহি পাৰফৰ্মেঞ্চ দিলে, বিচাৰকবিলাকে নম্বৰ দি গ'ল আৰু 10 দিনৰ পিনা ৰিজাল্ট ঘোষণা কৰা হয়। গোটেই প্ৰতিযোগী বহি আছে, 12,000 প্ৰতিযোগী অডিটৰিয়ামত। তেওঁলোকে কি কৰিলে, ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড ঘোষণা কৰিলে। হৈ গ'ল, চব ঠিকেই আছিল, তেতিয়ালৈ একো প্ৰব্লেম হোৱা নাই। এজন মানুহ যিয়ে চাৰ্লি চেপলিনৰ নিচিনা কোনে অভিনয় কৰিব সেই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল, ওৱান অফ দ্য পাৰ্টিচিপেণ্ট, ওৱান অফ দ্য কণ্টেষ্টেণ্ট, হি ৱাজ ছিটিং অন দ্য ফাৰ্ষ্ট ৰ', প্ৰথম ৰ'ত তেওঁ বহি আছে। তেওঁ পেটে পেটে হাঁহিব ধৰিলে, পিছত তেওঁৰ হাঁহিটো কি হ'ল, চব চিৰিয়াছ হৈ আছিল। তেওঁৰ হাঁহিটো জোৰে বাহিৰত ওলাই গ'ল, মানে মুখৰ পৰা হেৰি হৈ গ'ল কেতিয়াবা, মানে বাহিৰত সেই কেনেকৈ হাঁহি দিলে। তেতিয়া কোনোবা আহিল, ছেক্ৰেটাৰীৰ নিচিনা মানুহ, বোলে এইফালে আহকচোন, ইমান চাইলেঞ্চ, ইমান নীৰৱতা, পুৰস্কাৰ ঘোষণা কৰা হ'ল, আপুনি অসভ্য নেকি? বোলে কিয়, মানে ইংলিছত কৈছিলে, মই অসমীয়াত কৈ দিছোঁ, তাতে অসমীয়া বুজি নাপায় নহয়। গতিকে আপুনি হাঁহিছে কিয়, আপুনিতো প্ৰাইজ পোৱা নাই। বোলে নহয় নহয়, মোৰ হাঁহি উঠছে বেলেগ এটা কাৰণত। নাপায়, অসভ্যালি কৰিব নাপায়। অডিটৰিয়ামত 12,000 কণ্টেষ্টেণ্ট আছে, ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড যোনে পাইছে তেওঁলোকক শ্বেয়াৰ কৰিছে, বাকীবিলাকে পোৱা নাই। গতিকে অলপ নম্ৰ হৈ থাকক, এইটো হাঁহাৰটো জেগা হোৱা নাই, পৰিৱেশ নহয়। ক'লে নহয় নহয়, মই কিবা এটা ক'ব বিচাৰিছোঁ। বোলে কি ক'ব বিচাৰিছে? বোলে মই ইয়াত নকওঁ, মই অডিটৰিয়ামত আহি কেনে ক'ম, মানে পডিয়ামত আহি কেনে ক'ম। মানুহজনে ক'লে ঠিক আছে, কিবা যদি অদ্ভুত মানুহ, কি ক'ব বিচাৰিছে আমিও শুনো। ক'লে আহক আপুনি কওক কি ক'ব বিচাৰিছে। তেতিয়া মানুহজনে ক'লে যে আজি ইয়াত প্ৰতিযোগিতা হ'ল যে চাৰ্লি চেপলিনৰ নিচিনা কোনে অভিনয় কৰিব। ডাঙৰ কথা নহয়, আজি ইয়াত প্ৰতিযোগিতাত 12,000 প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিলে চাৰ্লি চেপলিনৰ নিচিনা, ছেম টু ছেম আদব কায়দা। ডাঙৰ কথা নহয়। ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড জাজে পুৰস্কাৰো ঘোষণা কৰিলে, 3জনে পুৰস্কাৰো পালে। ডাঙৰ কথা নহয়। ডাঙৰ কথাটো কি জানে? ডাঙৰ কথাটো হ'ল ময়ো পাৰ্টিচিপেট কৰিছিলোঁ যে চাৰ্লি চেপলিনৰ নিচিনা কোনে অভিনয় কৰিব এই প্ৰতিযোগিতাত, কিন্তু মই আছিলোঁ আচল চাৰ্লি চেপলিন। আৰু মই কি নাপালোঁ? পুৰস্কাৰ নাপালোঁ। মানে মই কি কৈছোঁ, দ্য জাজেছ মে গ' ৰং। চাৰ্লি চেপলিন নিজেই যেতিয়া নিজৰ অভিনয় কৰিব, তাতকৈ পাৰফেক্ট আৰু কোনেও কৰিব নোৱাৰে। নিজৰ কাৰণে সি জেনেটিক, হি ইজ নেচাৰেল। গতিকে সেই 3জন বিচাৰকে অৰিজিনেল চাৰ্লি চেপলিনটো কি উলিয়াব নোৱাৰিলে, বিচাৰি উলিয়াব নোৱাৰিলে। সেইকাৰণে মই কৈছোঁ শেষত যে সমাজত যেতিয়া তোমাৰ ওপৰত কিবা এটা জাজমেণ্ট দিয়া হ'ব, কিবা এটা বিচাৰ কোৱা হ'ব যে তুমি এইটো নোৱাৰিবা, তুমি এইটো নকৰিবা, তেওঁলোকৰ জাজমেণ্ট মতে নাযাবা। কাৰণ বিচাৰকৰ বহু ক্ষেত্ৰত ভুল হয়, তেওঁলোকে হয়তো নিজেও বিচাৰ কৰিব নাজানিব পাৰে। গতিকে চাৰ্লি চেপলিনৰ এই সাধুটোৰে মই শেষ কৰিছোঁ।